এই চাঞ্চল্যকৰ ঘটনাৰ সবিশেষ তথ্য জনাৰ পূৰ্বে প্ৰথমে পৰিচয় কৰাই দিছোঁ স্ক্ৰীণত দেখি থকা লোকজনক। এওঁৰ নাম ডাক্তৰ অভিজিত নেওগ। তেওঁৰ অন্যতম পৰিচয় হৈছে ৰাজ্যৰ ভুৱা চিকিৎসা ব্যৱস্থাত নাকি লগোৱাৰ লগতে ভুৱা চিকিৎসকক চিনাক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম মেডিকেল কাউন্সিলৰ অধীনত 2025 বৰ্ষত গঠন কৰা এণ্টি কোৱাকেৰী এণ্ড ভিজিলেন্স বিষয়া। আৰু এইগৰাকী এণ্টি কোৱাকাৰী এণ্ড ভিজিলেন্স বিষয়া ডাক্তৰ অভিজিত নেওগে কেইবা বছৰৰ পৰা ৰাজ্যৰ যি ভুৱা চিকিৎসা ব্যৱস্থা তথা যি ভুৱা চিকিৎসক সেইসকলক নাকি লগাৰ উদ্দেশ্যে একক প্ৰচেষ্টাৰে কাম কৰি আছিল। আৰু ইতিমধ্যে একক প্ৰচেষ্টাৰে তেওঁ ইতিমধ্যে কেইবাগৰাকীও চিকিৎসকক জেলৰ ভাত ভুৱা চিকিৎসকক আচলতে জেলৰ ভাত খুৱাবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ সৰ্বসাধাৰণ লোকক আচলতে ভুল চিকিৎসা সেৱা লাভৰ পৰাও তেওঁ সুৰক্ষিত কৰিছে। আৰু পৰৱৰ্তী পৰ্যায়ত এইগৰাকী ডাক্তৰ অভিজিত নেওগক 2025 বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্য চৰকাৰে অসম মেডিকেল কাউন্সিলৰ অধীনত গঠন কৰা এণ্টি কোৱাকাৰী এণ্ড ভিজিলেন্সৰ বিষয়া হিচাপে নিয়োগ কৰে সেইগৰাকী ডাক্তৰ অভিজিত নেওগক। আৰু অতি শেহতীয়াকৈ এইগৰাকী ডাক্তৰ অভিজিত নেওগে দিয়া এজাহাৰৰ ভিত্তিতে গোৱালপাৰা জিলাৰ ধূপধাৰাত দীৰ্ঘদিনৰ পৰা মেডিচিন আৰু পেইন স্পেচিয়েলিষ্ট হিচাপে চিকিৎসা প্ৰদান কৰি অহা এইগৰাকী ডাক্তৰ সঞ্জীৱ বৈদ্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধূপধাৰা আৰক্ষীয়ে। স্ক্ৰীণত আপোনালোকে দেখি আছে এখন ফাৰ্মাচীত সন্ধিয়া কৰ্মৰত অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এইগৰাকী ভুৱা চিকিৎসক ডাক্তৰ সঞ্জীৱ বৈদ্যক। পুনৰবাৰ আপোনালোকক জনাই দিছোঁ যি ধৰণে ডাক্তৰ অভিজিত নেওগে ভুৱা চিকিৎসকক চিনাক্ত কৰাৰ কাৰণে যি ধৰণে এক অভিযান আৰম্ভ কৰিছে সেই অভিযানৰ অংশস্বৰূপেই ধূপধাৰাৰ লগতে ছয়গাঁও তথা বিভিন্ন প্ৰান্তত মেডিচিন আৰু পেইন স্পেচিয়েলিষ্ট হিচাপে নিজকে পৰিচয় দি চিকিৎসা প্ৰদান কৰি অহা এইগৰাকী ভুৱা চিকিৎসক ডাক্তৰ সঞ্জীৱ বৈদ্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধূপধাৰা আৰক্ষী দলে। আৰু এখন ফাৰ্মাচীত কৰ্মৰত অৱস্থাতে ধূপধাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে এইগৰাকী ভুৱা চিকিৎসক ডাক্তৰ সঞ্জীৱ বৈদ্যক। ইতিমধ্যে আৰক্ষীয়ে সঞ্জীৱ বৈদ্যই চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহো জব্দ কৰিছে। 5টাকৈ ধাৰাত BNSৰ 5টাকৈ ধাৰাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে ডাক্তৰ এইগৰাকী সঞ্জীৱ বৈদ্যৰ বিৰুদ্ধে। ধাৰাকেইটা মই আপোনালোকক জনাই দিছোঁ 319/316/336/125/271 আৰু ধূপধাৰা আৰক্ষী থানাত 1/26 যি BNSৰ ধাৰা সেই BNSৰ অধীনত এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে ইতিমধ্যে 5টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তথ্য লাভৰ বাবে ৰিমাণ্ডলৈ লৈ অনা হৈছে 3 দিনৰ বাবে। আৰু এক প্ৰকাৰে ধূপধাৰাৰ প্ৰায়ভাগ অনুষ্ঠানৰ লগতে জড়িত থকা এইগৰাকী সঞ্জীৱ বৈদ্যৰ যি কুকৃতি আচলতে পোহৰলৈ অহাৰ পিছত সমগ্ৰ ধূপধাৰা অঞ্চলতে বৃহৎ যি চাঞ্চল্য সেই চাঞ্চল্যই বিৰাজ কৰিছে। আৰু এইগৰাকী চিকিৎসকে যে এনেধৰণৰ কোনো অৰ্হতা নোহোৱাকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছিল সেয়া এক প্ৰকাৰে আতংকৰ সৃষ্টি কৰিছে। সেয়েহে ৰাইজে এইগৰাকী সঞ্জীৱ বৈদ্যক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনাইছে। আনফালে সঞ্জীৱ বৈদ্যই মন্তব্য প্ৰকাশ কৰি কয় যে এয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। তেওঁ কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি জানিবলৈ দিয়ে। এক প্ৰকাৰে সাংবাদিকসকলকো এই সম্পৰ্কে নিউজ পৰিৱেশন নকৰিবলৈও তেওঁ মন্তব্য আগবঢ়ায়। এতিয়া দেখিবলৈ পোৱা গৈছে যে এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে যিহেতু ভুৱা চিকিৎসক বুলি অভিযোগ উত্থাপন হৈছে, এক বিস্ফোৰক এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰপিছতে কিন্তু সমগ্ৰ ধূপধাৰা অঞ্চলতে এক আতংকময় পৰিস্থিতি বিৰাজ কৰিছে। কিয়নো বহু সাধাৰণ লোকে এইগৰাকী চিকিৎসকৰ ওচৰত চিকিৎসক বুলি আচলতে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ তেওঁলোকে গৈছিল। যেতিয়া খবৰটো বিয়পি পৰিল যে এইগৰাকী চিকিৎসক আচলতে এক ভুৱা চিকিৎসক হয় তাৰপিছতে এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে, এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেয়েহে ফাৰ্মাচীসমূহত চিকিৎসা গ্ৰহণ কৰিবলৈ গ'লে চিকিৎসক আচলিয়ে হয় নে নকলিয়ে হয় সেয়া কিন্তু জানি ল'বলৈ আচলতে সচেতন ৰাইজে চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা লোকসকলক জানি ল'বলৈ অনুৰোধ জনাইছে।
এয়া আছিলে এই ধূপধাৰাৰ এটা খুব চাঞ্চল্যকৰ খবৰ।